তাত এটা নিউজ আহিছে, আপোনালোকে চাইছে নিজৰ মনৰ পচন্দৰ এজন নেতা পাওঁ, তেতিয়া নিশ্চয় আমি ভৱিষ্যত দিনত আমাৰ মানুহখিনিক সমানে খোজ দি লৈ যাব পৰা হ'ব। কিন্তু আমাৰ যিটো কৃষ্টি, আমাৰ যদি সংস্কৃতি আপোনালোকে চাব, ঝাৰখণ্ড বা আজি অজিত তাঁতীয়ে চুইছে আজি পৰিস্থিতি কি পৰ্যায় পাইছে, প্ৰতি মই বৌদ্ধিক মহলৰ আমি চৰ্চা এটা চহকী ভাণ্ডাৰ। যিহেতু নৈখন আগতেই সৃষ্টি হৈছে, সেই গতিকে মানুহৰ তাৰ পিছতহে বিভিন্ন কৰ্ম কৰিছে, সেই গতিকে সেই পৰম্পৰা অনুসৰি তাৰ সংৰক্ষণৰ বাবে তেখেতসকলে দাবী জনাইছিল। কৰম সন্মিলনৰ দ্বাৰা চাহ জনগোষ্ঠীৰ এক নতুন সুদৃঢ় কৰাত নিজক সমৃদ্ধি কৰাত যথেষ্ট সহায় কৰে। ঐক্যবদ্ধ হৈ এই সন্মিলনৰ দ্বাৰা আধ্যাত্মিক দিশত চিন্তা কৰি নিজৰ জীৱনৰ কৃষি উন্নতিৰ পৰা নিজৰ সমাজৰ উন্নতিৰ কথা কামনা কৰিব পাৰে। এই হ'ল কৰম সন্মিলনৰ এক মূল উদ্দেশ্য। প্ৰতি বছৰে ভাদ মাহৰ শুক্লা একাদশী আৰু পূৰ্ণিমা তিথিত এই কৰম সন্মিলন আমি উদযাপন কৰোঁ, যাৰ দ্বাৰা আমি এই প্ৰতি বছৰে আমাৰ এই সমাজখনৰ সংস্কাৰ কৰাত আমাৰ এটা মূল সুঁতি বুলি আমি গ্ৰহণ কৰোঁ, ঐক্যবদ্ধৰ ভেটি হিচাপে আমি পাওঁ।